শ্ৰম আৰু সন্মানে যি কঢ়িয়াই আনে আপোনাৰ জীৱনলৈ অহংকাৰে তাক জ্বলাই ছাই কৰে। ৰৈ যায় মাথো অসহায় যেন লগা এন্ধেৰুৱা কলা স্মৃতি। মৰমে যি বিশালতা আনে জীৱনলৈ ঈৰ্ষা আৰু হিংসাই সকলো সমাধিস্থ কৰে। দি যায় মাথো পাই হেৰুৱাৰ মেট মৰা এবুকু তিক্ততা। আপোনাৰ জীৱনৰ বাটত যদি আনে এডাল ফুল ফুটিছে, আপুনি নিজেই নজনাকে তেনে হাজাৰ এডাল আত্মনাশী ফুল চৌকাঠি সিঁচি থৈছে। আৰু কোনোফালে যেতিয়া খোজ পেলাব নোৱাৰা হৈছে, তেতিয়া চিৎকাৰ কৰি কৈছে মানুহবোৰ চব কেঁকুৰা, মানুহবোৰ চব স্বাৰ্থপৰ। হয়তো আপুনি চিনিবই পৰা নাই সেই মানুহবোৰৰ মাজত সোমাই থকা ভয়ানক আত্মনাশী ভাইৰাছটো যে আপুনিয়ে হয়, আপুনিয়ে। সুখ জ্ঞানৰ অভাৱত চকু থাকিও মানুহে সূৰুজৰ পোহৰত আনৰ পোচাকত লাগি থকা চেকাবোৰহে চায়। আৰু জ্ঞানীজনে নিশাৰ আন্ধাৰতো আনৰ হৃদয়ত জিকমিকাই থকা জীৱন পিয়াসী জুইকুৰা চায়। পাৰ্থক্য মাথো চাৱনি, দুচকুৰ চাৱনি।